নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক তিনিটা এনেকুৱা অস্ত্ৰৰ বিষয়ে জনাম। যদি আপোনালোকে ইয়াৰ ব্যৱহাৰ ভালকৈ কৰে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব, কুকুৰাবোৰক আপোনালোকে বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব, আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, ঠাণ্ডা দিন আৰম্ভ হোৱাৰ লগে লগে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। কুকুৰাবোৰ জুপুকা মাৰি থাকে, কুকুৰাৰ মাজত চৰ্দি জ্বৰ হোৱা দেখিবলৈ পোৱা যায়, আৰু বিশেষকৈ ঠাণ্ডা দিনত কুকুৰা পালন কৰাটো এক প্ৰকাৰৰ প্ৰত্যাহ্বান, কিয়নো ঠাণ্ডা দিনত কুকুৰাৰ মাজত বেমাৰ আজাৰ অলপ বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক তিনিটা এনেকুৱা অস্ত্ৰৰ বিষয়ে জনাম। যদি আপোনালোকে ইয়াৰ ব্যৱহাৰ ভালকৈ কৰে তেনেহ'লে ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব, ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব। ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰৰ পৰা বচাই ৰখাৰ এক নম্বৰ অস্ত্ৰটো হৈছে কুকুৰাৰ গঁৰালটো আপোনালোকে গৰম কৰি ৰাখিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, ঠাণ্ডা দিনত তাপমান কমি যায়, আৰু কুকুৰাৰ গঁৰালটো যদি ঠাণ্ডা হৈ থাকে, কুকুৰাৰ গঁৰালত যদি তাপমান একেবাৰে কমি থাকে, তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। কুকুৰাবোৰৰ চৰ্দি জ্বৰ হয়, লগতে কুকুৰাৰ মাজত CRD বেমাৰো হোৱা দেখিবলৈ পোৱা যায়। কুকুৰাৰ গঁৰালটো গৰম কৰি ৰাখিবলৈ কুকুৰাৰ গঁৰালটো আপোনালোকে সদায় ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব। কুকুৰাৰ গঁৰালত যাতে কুকুৰাবোৰক ঠাণ্ডা নালাগে তাৰ বাবে আপোনালোকে ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব। ৰাতিৰ ভাগত সাধাৰণতে ঠাণ্ডা বেছিকৈ হয়, আৰু ৰাতিৰ সময়ত আপোনালোকে কুকুৰাৰ গঁৰালত ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব, বা কুকুৰাবোৰক তাপ দিব পৰা যিবোৰ সঁজুলি থাকে সেইবোৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যদি কুকুৰাৰ গঁৰালটো গৰম হৈ থাকে তেতিয়া কুকুৰাবোৰৰ ঠাণ্ডা নালাগে আৰু কুকুৰাবোৰ সুস্থ থাকে। লগতে ঠাণ্ডা দিনত আপোনালোকে কুকুৰাৰ গঁৰালৰ বেৰত তিৰপাল বা প্লাষ্টিক ব্যৱহাৰ কৰিব। সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে কুকুৰাৰ গঁৰালৰ বেৰবোৰ তিৰপালেৰে বা প্লাষ্টিকেৰে ঢাকি দিব, আৰু ৰাতিপুৱা যেতিয়া ৰ'দ ওলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে তিৰপাল বা প্লাষ্টিক ওপৰলৈ উঠাই দিব। আৰু ইয়াৰ উপৰিও কুকুৰাৰ গঁৰালৰ মজিয়াটো আপোনালোকে সদায় শুকান ৰাখিব। যদি মজিয়াটো জেকি থাকে তেতিয়াও কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে। লগতে ঠাণ্ডা দিনত আপোনালোকে কুকুৰাৰ গঁৰালৰ মজিয়াত ধানৰ ভুচি পাৰি দিব। যদি আপোনালোকে কুকুৰাৰ গঁৰালৰ মজিয়াত ধানৰ ভুচি পাৰি নিদিয়ে তেতিয়া মজিয়াৰ যিটো ঠাণ্ডা সেইটোৱে কুকুৰাবোৰক পাই যায়, আৰু তেতিয়া কুকুৰাবোৰৰ ঠাণ্ডা লাগে। সেইকাৰণে আপোনালোকে মজিয়াত ধানৰ ভুচি পাৰি দিব, আৰু ধানৰ ভুচি পাৰি দিলে আপোনালোকে সেইটো প্ৰতিদিনে ৰেকিং কৰিব, মানে উলট পালট কৰিব, আৰু সঘনাই আপোনালোকে সেইটো সলনি কৰি দিব। যদি ধানৰ ভুচি বেছিকৈ বেয়া হৈ যায় তেতিয়া ধানৰ ভুচিৰ পৰা দুৰ্গন্ধ ওলায়, আৰু তেনেকৈ এমনিয়া গেছৰ সৃষ্টি হয়। সেইকাৰণে আপোনালোকে ধানৰ ভুচি সদায় পৰিষ্কাৰ ৰাখিব। ধানৰ ভুচিৰ পৰা যাতে গেছ ওলাবলৈ নাপায় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰৰ পৰা বচাই ৰখাৰ দ্বিতীয় অস্ত্ৰটো হৈছে কুকুৰাৰ গঁৰালৰ ভিতৰত আপোনালোকে বাঁহ বান্ধি দিব, বা কুকুৰাবোৰক বহিবৰ বাবে আপোনালোকে চাং বনাই দিব। চাওক বন্ধু বান্ধৱীসকল, ঠাণ্ডা দিনত যদি কুকুৰাবোৰ মজিয়াতে বহি থাকে বা মজিয়াতে শুই থাকে তেতিয়া কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে। আৰু যদি আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰত বাঁহ বান্ধি দিয়ে বা কুকুৰাবোৰক বহিবৰ বাবে আপোনালোকে চাং বনাই দিয়ে তেতিয়া কুকুৰাবোৰ ওপৰতে বহি থাকে, আৰু যাৰ বাবে কুকুৰাবোৰক এই বেমাৰসমূহে আক্ৰমণ কৰিব নোৱাৰে। যদি আপোনালোকে লোকেল, সোণালী, কয়লাৰ, ডবল FG বা কৰকনাথ কুকুৰা পালন কৰে তেনেহ'লে গঁৰালৰ ভিতৰত আপোনালোকে বাঁহ বান্ধি দিব বা চাং বনাই দিব, যাতে কুকুৰাবোৰ ওপৰত বহিব পাৰে। এনেকুৱা কৰিলে আপোনালোকে বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব পাৰিব, লগতে কম ঠাইত আপোনালোকে বেছিকৈ কুকুৰা ৰাখিব পাৰিব। ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰৰ পৰা বচাই ৰখাৰ তৃতীয় অস্ত্ৰটো হৈছে বায়'চিকিউৰিটি, অৰ্থাৎ জৈৱ সুৰক্ষা। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰখাৰ এইটোৱে হৈছে শ্ৰেষ্ঠ অস্ত্ৰ। যদি আপোনালোকে কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰে, কুকুৰাবোৰক যদি আপোনালোকে গোটেইকেইটা ভেকচিন ভালকৈ কৰে, আৰু তাৰ পাছত যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি নচলে তেতিয়াও কিন্তু কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হ'ব। সেইকাৰণে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ আপোনালোকে ভালকৈ মানি চলিব লাগিব। যেনে বাহিৰৰ লোকক আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাব দিব নালাগিব, বাহিৰৰ অন্য জীৱ জন্তু বা চৰাই চিৰিকটি আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাব দিব নালাগিব। আপোনালোকে কুকুৰাৰ গঁৰালৰ বাহিৰত বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব লাগিব, বা চূণ পাউডাৰ ভালকৈ স্প্ৰে কৰিব লাগিব, যাতে বাহিৰৰ বীজাণু কুকুৰাৰ গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ইয়াৰ উপৰিও কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব লাগিব, পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব, আৰু লগতে কুকুৰাৰ গঁৰালটো আৰু কুকুৰাৰ গঁৰালৰ চৌপাশ আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব। যদি আপোনালোকে এই গোটেই কথাকেইটা ভালকৈ মানি চলে তেতিয়া আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব, কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব, কুকুৰা পালন কৰি আপোনালোকে সফল হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ।